Hello viewers, welcome to Bhadra IS Academy. আজি মই এটা ইম্পৰ্টেণ্ট টপিক যেটো আমাৰ আপকামিং APSC প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে ফ্ৰম দ্য পাৰ্সপেক্টিভ অফ গভৰ্নেন্স পাৰ্সপেক্টিভত ক'ব গ'লে এই টপিকটো হৈছে যাদুই পিতাৰা ওকে আৰু ৰিসেন্টলি ক'ব গ'লে তাৰ অনলাইন মাধ্যমো আৰম্ভ কৰা হৈছে দ্যাট ইজ যাদুই পিতাৰা তো এই টপিকটো ইম্পৰ্টেণ্ট যেন মোৰ লাগিছে তো সেইকাৰণে এই টপিকটো মই লৈ পেলাই আনিছোঁ এনেকুৱাকৈ কিছুমান সৰু সৰু টপিক যিখিনি আমাৰ আপকামিং APSC প্ৰিলিমছৰ কাৰণে ওকে কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্সপেক্টিভত ইম্পৰ্টেণ্ট হ'ব পাৰে মই তেনেকৈ ৰেগুলাৰলি ওকে কেইদিনমানৰ মূৰে মূৰে তেনেকুৱা টপিক মই লৈ পেলাই আনিম তো আপোনালোকে আমাৰ এই টপিকবিলাক চাই যাব তেতিয়াহ'লে কি হ'ব আপকামিং প্ৰিলিমছৰ কাৰণে আপোনালোকৰ ইজি হৈ পেলাই যাব ঠিক আছে তো প্ৰথমতে মই চাওঁ এই যাদুই পিতাৰা কনচেপ্টটো কেনেকুৱা হয় বা তাৰ আগতে আমি বস্তুটো চাওঁ যে যিটো আমাৰ নিউ এডুকেশ্যন পলিচি আছে যিটো তোমাৰ তাৰ যিটো তোমাৰ ষ্ট্ৰাকচাৰটো হয় কেনেকুৱা হয় আমি সেই বস্তুটো চাওঁ ওকে তো এটা চাওক এইটো আছিল ক'ব গ'লে কনভেনশ্যনেল যিটো এক্সিষ্টিং একাডেমিক ষ্ট্ৰাকচাৰ হয় নিউ এডুকেশ্যন পলিচি মতে যিটো নিউ একাডেমিক ষ্ট্ৰাকচাৰ হ'ব কেনেকুৱা হ'ব ক'ব গ'লে 5 ওকে এইটো কেনেকুৱা হ'ব 5 + 3 + 3 + 4 তো 5 মানে ক'ব গ'লে এইখিনি 5 বছৰ দ্যাট ইজ ফাউণ্ডেশ্যনেল লেভেল 5 বছৰ হ'ব ওকে নেক্সট 3 বছৰ কেনেকুৱা হ'ব প্ৰিপাৰেটৰী হ'ব নেক্সট 3 বছৰ কেনেকুৱা হ'ব মিডল লেভেলৰ হ'ব আৰু সেকেন্ডাৰী লেভেলত কিমান থাকিব ক'ব গ'লে 4 ইয়াৰ্ছ থাকিব তো 5 + 3 + 3 + 4 ওকে তো এটা চাওক এই 5 বছৰটো কেনেকুৱা হয় এইটো ভাগ কৰা হৈছে এটা হৈছে 3 বছৰ এটা হৈছে তোমাৰ ক'ব গ'লে 2 বছৰ এই 3 বছৰ কেনেকুৱা হয় অংগনবাড়ী ওকে প্ৰি স্কুল বাল বাটিকা এইখিনি আৰু এই 2 বছৰ কেনেকুৱা হয় ক্লাছ 1 আৰু ক্লাছ 2 মানে তোমালোকে চোৱা যে এজ 3 পৰা ওকে 3 পৰা এজ 8 লৈকে এই 5 বছৰ আলটিমেটলি কি লেভেল হৈছে এইটো ফাউণ্ডেশ্যন লেভেল হয় ওকে এতিয়া চাওক সৰু থাকোঁতে কেনেকুৱা হয় যদি মোক কোনোবাই পঢ়াবলৈ যায় ওকে যেনেকৈ আজি আমি পঢ়ি আছোঁ তো মোৰতো কেতিয়াও পঢ়িব মন নাযায় মানে সৰু থাকোঁতে আমি কি বিচাৰোঁ খেলা ধূলা কৰিব বিচাৰোঁ কাৰ্টুন চাব বিচাৰোঁ ওকে তো যদি আমি খেলা ধূলাৰ মাধ্যমেৰে কাৰ্টুন দেখুৱাই বা ডায়েগ্ৰাম দেখুৱাই পেলাই যদি ষ্টুডেণ্টক শিকাব পাৰোঁ বেছি সোনকালে কি হ'ব তেখেতসকলৰ কি হ'ব লাৰ্ণিং লেভেলটো ইজিলি ভাল হ'ব লাৰ্ণিং আউটকাম ভাল হ'ব কগনিটিভ ডেভেলপমেণ্ট হ'ব তো সেইটো কাৰণে কি কৰা হৈছে এই যাদুই পিতাৰা কনচেপ্টটো লৈ অনা হৈছে যাদুই পিতাৰা কেনেকুৱা এটা বক্স হয় এটা চিম্পল বক্স হয় যেটা আমি দেখা পাইছিলো ইয়াত কেনেকুৱা হয় এইটো তোমালোকে চোৱা এইটো এটা বক্স ওকে বক্সবিলাক তোমালোকে চোৱা কি আছে ইয়াত ক'ব গ'লে তোমাৰ টয়বিলাক আছে খেলা ধূলা বস্তুবিলাক আছে ষ্টৰী বুক আছে ওকে ডায়েগ্ৰাম ড্ৰ কৰিবৰ কাৰণে বস্তু আছে ড্ৰয়িং কৰিবৰ কাৰণে বস্তু আছে তেনেকুৱা বস্তুবিলাক ওকে তো কি হয় এতিয়া চোৱা যে খেলা ধূলা মাধ্যমেৰে ওকে গান চান শিকোৱাই পেলাই ওকে ড্ৰয়িং কৰাই পেলাই কি কৰা হয় ষ্টুডেণ্টক বস্তুবিলাক শিক্ষা দিয়া হয় সেইটোকে হৈছে ক'ব গ'লে যাদুই পিতাৰা এইটো এটা বক্স ওকে যাদুই পিতাৰা এইটো এটা বক্স হয় ওকে তো কি হয় ইট ইজ এ প্লে বেছড লাৰ্ণিং মেটেৰিয়েল ফৰ চিলড্ৰেন ফ্ৰম 3 to 8 years 3 to 8 মানে ক'ব গ'লে এইটো লেভেল এই ফাউণ্ডেশ্যন লেভেলটোৰ কাৰণে 3 to 8 ঠিক আছে নেক্সট ইট ইজ লঞ্চ বাই দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ এডুকেশ্যন and it is designed on a motto of learning through play ইয়াত কি থাকিব যাদুই পিতাৰাত প্লে বুক থাকিব টয়ছ থাকিব পাজলছ থাকিব পোষ্টাৰ থাকিব ফ্লেশ কাৰ্ড থাকিব ষ্টৰী বুক থাকিব ৱৰ্কশ্বীট থাকিব আৰু লগতে কি থাকিব যিখিনি লোকেল কালচাৰ ছ'চিয়েল কণ্টেক্সট লেংগুৱেজ ৰিফ্লেক্ট হোৱাকৈ বেলেগ বেলেগ আইটেমছ থাকিব ওকে আৰু আজিকালি এই বক্সটো যদি চাবলৈ যাওঁ ডিজিটেলি এভেইলেবল আছে অন দ্য ডিক্সা প্লেটফৰ্ম ওকে আৰু এটা এভেইলেবল ক'ত থাকিব পৰ্টেলতো থাকিব আৰু লগতে মোবাইল এপৰ থ্ৰু দি পেলাই এভেইলেবল কৰোৱা হৈছে ওকে আৰু যাদুই পিতাৰা ক'ত আমি চাব পাৰোঁ এক্সেছ ক'ত কৰিব পাৰোঁ আমি এক্সেছ কৰিব পাৰোঁ থ্ৰু মোবাইল ফোন থ্ৰু টিভি থ্ৰু ৰেডিঅ' আৰু এণ্ড দিছ যাদুই পিতাৰা ইজ এভেইলেবল ইন 13 ইণ্ডিয়ান লেংগুৱেজেছ বস্তুটো বুজি পাইছে তোমালোকে যে খেলা ধূলা মাধ্যমেৰে সৰু সৰু যিখিনি ল'ৰা ছোৱালী আছে তেখেতসকলক শিক্ষা দিয়া হ'ব তাৰ পৰা কি হ'ব শিক্ষা সোনকালে ল'ব লাৰ্ণিং আউটকাম ভাল হ'ব কগনিটিভ ডেভেলপমেণ্ট হ'ব ওকে সেইটোৱে হৈছে ক'ব গ'লে যাদুই পিতাৰা কনচেপ্ট এইটো এটা বক্স হয় আৰু এই বক্সটো ক'ব গ'লে আজিকালি অনলাইনো এভেইলেবল আছে সেইকাৰণে আমি কি বুলি কৈছিলোঁ যাদুই পিতাৰা বুলি কোৱা হৈছিলে ওকে আৰু বেছড আপন দিছ এটা মই দুটা কুৱেশ্যন ডিছকাছ কৰোঁ ওকে ইয়াত তোমালোকে চোৱা ইজ ৰিগাৰ্ডিং যাদুই পিতাৰা কি কোৱা হৈছে যাদুই পিতাৰা এইমছ টু প্ৰভাইড এ ডিজিটেল প্লেটফৰ্ম ফৰ অনলাইন এডুকেশ্যন টু দ্য ৰুৰেল ষ্টুডেণ্টছ তো মনত ৰাখিবা এইটো অকল ক'ব গ'লে অনলাইন এডুকেশ্যনৰ কাৰণে নহয় ওকে
আৰু মোৰ অভাৰ এইটো ক'ব গ'লে কেনেকুৱা হয় ৰুৰেল ষ্টুডেণ্টছৰ কাৰণেও নহয় available for every students. Okay, the statement 1 is wrong. It includes a variety of traditional Indian toys, games and learning materials to enhance cognitive development. Edu ki hoy? Correct hoy. And moreover, the initiative is aligned with the objectives of National Education Policy 2020. Edu correct hoy. The option kuntu correct hobo? 1 to bhul, 2 or 3 to correct hoy. Ekane ki hobo option B correct hobo because amak ki kodise which are correct. Okay, so মই চাওঁ এতিয়া এনসাৰটো কি আছিলে answer is B 2 and 3 only ঠিক আছে আৰু এটা কোৱেশ্চন চাওঁ the launch of Jadoi Pitara is in alignment with which of the following government mission make in India digital India national education policy or skill India mission কোনটো হ'ব national education policy 2020 ঠিক আছে তো আজি মই এটা টপিক মই লৈ প্লে আনিছো তো এনেকুৱা কিছুমান সৰু সৰু টপিক যিখিনি আপকামিং এপিএসসি প্ৰিলিমছৰ কাৰণে মই লৈ প্লে আনিম তো আপোনালোকে আমাৰ এই ভিডিঅ'টোলৈ চাই থাকিব তো আপোনালোকৰ যেটো আপকামিং এপিএসসি এক্সামিনেশ্যন হ'বলৈ গৈ আছে ফৰ প্ৰিলিমছ তাত বহুতখিনি আপোনালোক সুবিধা দিব ওকে তো দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ